ৰাজ্যত এতিয়া বিশেষকৈ উপনিৰ্বাচনৰ বতাহ বলিছে আৰু উপনিৰ্বাচনৰ সময়ত বিশেষকৈ শিৱসাগৰ জিলাৰ চৰাইদেউ জিলাত বিশেষকৈ বিৰোধী যেনেধৰণে ঐক্য হ'ব লাগিছিল সেই ঐক্যত যেন কিছু ম্লান পৰা দেখিবলৈ পোৱা গৈছে। যিহেতু চৰাইদেউ জিলাৰ কাষতে আছে থাওৰা সমষ্টি, থাওৰা সমষ্টি ইতিমধ্যে উপনিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ নাম ইতিমধ্যে তেওঁলোকে আচলতে মনোনয়ন পত্ৰ দাখিল কৰিছে। এই সময়তে বিশেষকৈ অসম জাতীয় পৰিষদৰ যিহেতু এটা যথেষ্ট শক্তি আছে বুলি ক'ব, অসম জাতীয় পৰিষদে যিহেতু বিৰোধী ভূমিকা গ্ৰহণ কৰিছিল, যিহেতু যোৱা বিধানসভা নিৰ্বাচন এইবাৰ উপনিৰ্বাচনো তেওঁলোকে বিৰোধী যেনে সক্ৰিয়তা ভূমিকা গ্ৰহণ কৰিব লাগে। এই সময়তে কিন্তু চৰাইদেউ জিলাখনৰ পৰা বিশেষকৈ চৰাইদেউ জিলাৰ সম্পাদকৰ গুৰু দায়িত্বত থকা এজন ব্যক্তিয়ে আচলতে তেওঁ ইতিমধ্যে পদত্যাগ কৰিছে উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। ইয়াৰ বাবে আচলতে বিৰোধীত বিশেষকৈ বিৰোধী শক্তি যেন ম্লান পোৱা যেন লাগিছে। আৰু তেনে মুহূৰ্ততে এই মুহূৰ্তত মই এজন আচলতে চৰাইদেউ জিলা যিহেতু সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ পদত্যাগ কৰিছে, তেওঁৰ কাষত মই তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ আচলতে কি কাৰণে পদত্যাগ কৰিলে আৰু তেওঁ এই মুহূৰ্তত আছে উপনিৰ্বাচনৰ সময়ত পদত্যাগ কৰাৰ কাৰণ কি, তেওঁ অন্য দললৈ যাব নেকি, গোটেই কথাখিনি মই জনাৰ চেষ্টা চলাম। মই প্ৰথম প্ৰাগ নিউজত আপোনাক স্বাগতম জনাইছোঁ। প্ৰথম কথা হ'ল কি যে এই মুহূৰ্তত উপনিৰ্বাচন আহি আছে, আপুনি যথেষ্ট যিটো নিৰ্বাচন হৈছিল সোণাৰী সমষ্টিত, অসম জাতীয় পৰিষদ গঠন কৰিয়েই সোণাৰী সমষ্টিত বিৰোধী যুঁজি যথেষ্ট ভোট পাইছিল, কিন্তু আপুনি হঠাতে আপুনি জাতীয় পৰিষদ আপুনি ত্যাগ কৰিছে, ইয়াৰ ৰহস্যটো কি? এই গোটেই কথাটো আচলতে ছ'চিয়েল মিডিয়াত আৰু আমাৰ দলৰ ভিতৰত বিশেষকৈ চৰাইদেউ জিলাৰ যিসকল আমাৰ কৰ্মকৰ্তা আছে বা কেন্দ্ৰীয় সমিতিত যিসকল বিষয়ববীয়া আছে, গোটেই বিষয়ববীয়াসকলৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কিন্তু এনেকুৱা ধৰণৰ আমাৰ সংগঠনৰ মাজত কোনো ধৰণৰ বিভ্ৰান্ত হোৱা নাই বা বিসংগতি হোৱা নাই। আৰু সম্পূৰ্ণ মোৰ একান্তই ব্যক্তিগত কিছু অসুবিধাৰ কাৰণে মই দলটোৰ পৰা বিশেষকৈ সম্পাদকৰ পদৰ পৰা মই অব্যাহতি লৈছোঁ আৰু দলটোৰ পৰা অব্যাহতি লৈছোঁ। এনেধৰণৰ চৰ্চা চলিছে যে আপুনি ধৰি লওক অসম জাতীয় পৰিষদৰ পৰা আপুনি এই মুহূৰ্তত বিশেষকৈ উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিশেষকৈ থাৰা সমষ্টিৰ কাষতে আছে, আপুনি অসম জাতীয় পৰিষদৰ পৰা সম্পাদকৰে গোটেই আপুনি যিটো পদত্যাগ আপুনি কৰিলে, এনেধৰণৰ চৰ্চা চলিছে যে আপুনি আন দললৈ যাব নেকি, বা আন বিশেষকৈ বিজেপি আছে বা কংগ্ৰেছ আছে, আপুনি আন দললৈ যাব নেকি, এনেধৰণৰ এটা চৰ্চা চলিছে। এই সন্দৰ্ভত আপুনি কি ক'ব? এই ক্ষেত্ৰত আচলতে মই পদত্যাগ কৰাৰ পিছতে বহু ব্যক্তিয়ে মোৰ লগত যোগাযোগ কৰিছে আৰু কৈছে যে বিষয়টো আমি শুনিছোঁ, গতিকে আপোনাৰ মতামত কি? মই কথাটো আজি স্পষ্ট কৰিব বিচাৰিছোঁ। আচলতে এতিয়ালৈকে মই কোনো ধৰণৰ অন্য দললৈ যোৱা কথাটো চিন্তা কৰা নাই, যিহেতু মই সুদীৰ্ঘদিন এটা জাতীয় সংগঠন কৰাৰ পিছত মই যোৱা বছৰ জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ সাধাৰণ সম্পাদকৰ পদত মোক দায়িত্ব অৰ্পণ কৰিছিল আৰু মই যেনেদৰে দায়িত্ব পালন কৰিবলগীয়া হৈছিল তেনেদৰে কৰিছিলোঁ। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ঐতিহাসিক চৰাইদেউ জিলাৰ এটা অন্যতম প্ৰভাৱশালী সমষ্টি হৈছে সোণাৰী সমষ্টি। আৰু সোণাৰী সমষ্টিত আমি নতুন দল হিচাপে প্ৰায় আমি 18,000 ভোট পাবলৈ আমি সক্ষম হৈছোঁ। গতিকে দলটোৰ যিটো আমাৰ ইয়াত যেনেদৰে আমি প্ৰতিষ্ঠা কৰিছিলোঁ, সেই দলটোৰ ইতিমধ্যে সোণাৰী সমষ্টিত সেই প্ৰতিষ্ঠা কৰা আমি দলটোৰ যি ভোটাৰসকল ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ জাতীয় আৱেগ থকাৰ কাৰণে তেওঁলোকে ভোট হিচাপে আমি অনুমান কৰিছোঁ। আৰু এতিয়া কথাটো হ'ল কি, মই পুনৰবাৰ কৈছোঁ যে মোৰ একান্ত ব্যক্তিগত অসুবিধাৰ কাৰণে মই আঁতৰি আহিছোঁ এই মুহূৰ্তত, আৰু মই এতিয়ালৈকে আচলতে কোনো দললৈ যোগদান কৰাৰ কথাটো বৰ্তমানলৈকে ভবা নাই। আপুনি আটাছুৰ দৰে এটা গুৰু দায়িত্বত আছিলে, চৰাইদেউ জিলা সমিতি চলাইছিল, তাৰপিছত আপুনি অসম জাতীয় পৰিষদত যোগদান কৰিলে আৰু সেই নিৰ্বাচন গ'ল, আৰু প্ৰাক মুহূৰ্তত উপনিৰ্বাচন আহি আছে। এই মুহূৰ্তত আপুনি যিহেতু আপুনি পদত্যাগ কৰিছে, এনেধৰণৰ চৰ্চা চলিছে যে আপুনি নিজেই নগ'লেও আপোনাৰ নেতৃত্বত একাংশ আপোনাৰ অনুগামী আছিল, যিসকল লোকে আপুনি আটাচিত আপোনাৰ লগত গৈ AJP কৰিছিল, অসম জাতীয় পৰিষদ কৰিছিল, তেওঁলোকো বিজেপিলৈ ধাৱমান হ'ব, এনেধৰণৰ চৰ্চা চলিছে। কি হ'ব এই কথা? তেনেকুৱা ধৰণৰ কথাবিলাক আচলতে আপুনি যিটো কথা কৈছে একেবাৰে অপ্ৰিয় বা অসত্য বুলি ক'ব নোৱাৰি। বহু সতীৰ্থই মোৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোকে কৈছে যে আচলতে গোটেই বিষয়টো আমাক জনাব লাগিছিল, আমি অলপ আপুনিয়ে যিহেতু উলিয়াই আনিছিলে দলটোলৈ উলিয়াই আনিছিলে, গতিকে এতিয়া আমি এটা উৱাদিহ নোপোৱা এটা আমি অৱস্থা পাইছোঁ। গতিকে এই ক্ষেত্ৰত আপুনি যি সিদ্ধান্ত লয় সেই সিদ্ধান্তত আমি একমত হ'ম বুলি তেওঁলোকে মোক অৱগত কৰিছে। এনেকুৱা হৈছিল যে অসম জাতীয় পৰিষদৰ যিটো আপোনালোকে মনত ভাবিছিল, তেনে ভবাৰ ধৰণে ফলাফল নোপোৱাৰ কাৰণে আপুনি কিছু হতাশাত ভুগিছে নেকি, বা তেনেধৰণৰ কাৰণে আপুনি বৰ্তমান পদত্যাগ কৰি পিনে আপুনি ধৰি লওক আপুনি বৰ্তমান আপুনি দলত যোগদান নকৰাটোৰ কথাই ভাবিছে, তথাপিও তেনেধৰণৰ আপোনাৰ কিবা ধৰি লওক চলিছিল নেকি, বা দুৰ্বল কিবা নেতৃত্ব পাইছে নেকি? নেতৃত্ব আচলতে কি হ'ল, আমি প্ৰথম কথা হ'ল আপোনালোকে সকলোৱে জানে যে আমাৰ সোণাৰী সমষ্টিত বিশেষকৈ এজন নতুন প্ৰাৰ্থী হিচাপে আমি পাইছিলোঁ গৌতম হাতীমূৰীয়া। তেখেতক লৈ আমি নিৰ্বাচনটো আমি পাৰ কৰাইছিলোঁ, আৰু হয়তো তেওঁ একেবাৰে নতুন হোৱাৰ কাৰণে ভোটটো আমি যিমান পাব লাগিছিলে সিমান পোৱা নাই। তথাপিও আমি আশা কৰিছিলোঁ, আশাটো সকলোৱে কৰিব, কাৰণ যিহেতু মই নিজেই 17টা বছৰ টাইম ছাত্ৰ সন্থা কৰিছোঁ চৰাইদেউ জিলাত, আৰু সোণাৰী সমষ্টিৰ মই এজন ব্যক্তি। পূৰ্বৰ যিবিলাক নিৰ্বাচন হৈছে গোটেই নিৰ্বাচনবোৰ আমি নিজে পৰ্যবেক্ষণ কৰিছোঁ, দেখিছোঁ, মানুহৰ আৱেগটো আমি বুজি পাইছোঁ। তাৰপিছতো এটা নতুন দল হিচাপে আমি আশানুৰূপভাৱে এটা ফল পাইছোঁ, কিন্তু পৰৱৰ্তী সময়ত আচলতে দলটোক মই আজি ওলাই আহিলোঁ, বাকী নেতৃত্ব লোৱা ব্যক্তিসকলে কেনেদৰে আগবঢ়াই নিয়ে সেই কথাটো
সময়ত এইটো বিবেচনা হ'ব বা তেওঁলোকে নিৰ্ধাৰণ কৰিব সময়ত। আপুনি যিহেতু বৰ্তমান আপুনি দলটো ত্যাগ কৰিলে, এই মুহূৰ্তত ধৰক বিজেপি আছে, কংগ্ৰেছ আছে, বিৰোধী, তেনেধৰণৰ দলৰ যিহেতু তপন গগৈ আপুনি কাষতে আপুনি এটা সময়ত আপোনালোকৰ এটা ঘৰ ঘনিষ্ঠ এটা সম্পৰ্ক আছিলে এটা সময়ত, আৰু তপন গগৈ বা আজি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ বিজেপি সূত্ৰৰ পৰা বা কংগ্ৰেছৰ সূত্ৰৰ পৰা আপোনাক যোগাযোগ কৰিছে নেকি যে আজি এজেপি ত্যাগ কৰিলে যে আমাৰ দলৰ লগত আপুনি আহক, এনেধৰণৰ কিবা যোগাযোগ কৰিছে নেকি? নহয়, সেইটো কথা আচলতে নহয়। মোৰ এটা কথা হ'ল, আপোনালোকে সকলোৱে জানে যে তপন দা বৰ্তমান সাংসদ, যোৰহাট লোকসভা সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াক 2016 চনৰ বিধানসভা নিৰ্বাচনত আমি এইটো কথা আমি সদায় ক'ব লাগিব যে আমি সকলো সহায় কৰিছিলোঁ। আৰু এটা পৰিৱৰ্তনকামী এখন চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তপন গগৈ নিচিনা এজন ব্যক্তি পাইছিলোঁ, আমি সকলো সহায় কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি এইটো কথা আজি মুকলিমূৰেৰে ক'ম, যিহেতু সেই সময়ত মই যিহেতু ৰাজনৈতিক দলত নাছিলোঁ, তথাপিও আমি তেওঁক জিকাবৰ কাৰণে, যিহেতু এটা জাতীয় সংগঠনৰ পৰা অহা এজন নেতা, গতিকে তেখেতক আমি জিকাবৰ কাৰণে কিন্তু উঠি পৰি সকলো লাগিছিল। আৰু দ্বিতীয় কথা হ'ল কি, এতিয়া তেওঁ ব্যক্তিগতভাৱেতো মোৰ বেয়া ভাৱ নাই, তপন গগৈৰ লগতো যোগাযোগ আছে। তেওঁ ধৰি লওক আমি মানে আপোনাৰ একেবাৰে লগত এতিয়া কোনো যোগাযোগ এতিয়া হোৱা নাই, আপুনি পদত্যাগ কৰাৰ পিছত কোনো যোগাযোগ হোৱা নাই? পদত্যাগ হোৱাৰ পিছত মোৰ কোনো ধৰণৰ যোগাযোগ হোৱা নাই, কিন্তু হ'লেও বৰ্তমানৰ বিধায়ক যিজন ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া বা তপন কুমাৰ গগৈ ডাঙৰীয়া বা আশে পাশে থকা যিকেইজন তেওঁলোক আমাৰ ৰাজনৈতিক ব্যক্তি, তেওঁলোকৰ লগত ব্যক্তিগতভাৱে মোৰ একো বেয়া নাই, সম্পৰ্ক আছে। কিন্তু ৰাজনৈতিকভাৱে আমি ধৰি লওক এটা সুকীয়া দল হিচাপে আমি নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, আৰু ইয়াৰ ফলাফলো আমি যেনেদৰে পাব লাগে আশানুৰূপভাৱে পাইছোঁ, হ'লেও আৰু পাব আশা কৰিছিলোঁ। মোৰ শেষৰটো প্ৰশ্ন, কথা হ'ল কি যে এতিয়া যিহেতু আপুনি পদত্যাগ কৰিলে, মোৰ শেষৰটো প্ৰশ্ন, আপুনি ৰাজনীতি কৰিব নে ব্যক্তিগতভাৱে আপুনি সামাজিকভাৱে জীয়াই থাকিব, নে আপুনি এনেধৰণৰ চৰ্চা চলিছে যে আপুনি লাহেকৈ বিজেপি বা কংগ্ৰেছলৈ ধাৱমান হ'ব বা পৰাপক্ষত বিজেপিতে ধাৱমান হ'ব, এনেধৰণৰ এক চৰ্চা কিন্তু কিছু নোলোৱা নহয়। আপুনি কেনেধৰণে ধৰি লওক এই বৰ্তমান থকাটো কথা ভাবিছে? এই কথাটো মই এতিয়া আপোনাৰ আগত কৈ দিব নোৱাৰিম, যিহেতু মই যদিও ওলাই আহিছোঁ দলটোৰ পৰা, ইতিমধ্যে মই আমাৰ যিসকল কৰ্মকৰ্তা মোক আকৌ অৱগত কৰা নাছিলোঁ, কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ লগত মই কথা পাতিছিলোঁ যে মই ওলাই আহিম, আঁতৰি আহিম কথাখিনি। কিন্তু বাকী যিসকল মোৰ নেতৃত্বত যিসকল মানে বিষয়ববীয়া কৰ্মকৰ্তা ওলাই আহিছিল, তেওঁলোকৰ লগত মই এদিন খুব কম সময়ৰ ভিতৰত আমি বহিম, কথা বতৰা পাতিম। আৰু সামাজিক, আমাৰ এটা যিহেতু সামাজিক আমি ব্যক্তি হিচাপে বা সমাজখনতো বৰ্তি থাকিবৰ কাৰণে সামাজিক মনটো কোনোদিনে আঁতৰি নাযায়, সামাজিক কাম কৰিবই লাগিব। আৰু কেনেদৰে ক'ম সেই কথাখিনি কিন্তু মানে ৰাজনীতিত যাব নাযাব এইটো ভৱিষ্যতে নিৰূপণ কৰিব। মই আজি আপোনাক এইটো কৰিব পৰা অৱস্থাত নাই। নিশ্চয় এনেধৰণে আচলতে সদ্য পদত্যাগী অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, যিহেতু বিগত যি বিধানসভাৰ নিৰ্বাচনত, আৰু তেওঁ বৰ্তমান পদত্যাগ কৰাৰ পিছত আচলতে অসম জাতীয় পৰিষদ সোণাৰীত বিশেষকৈ এক হুলুক পুলুক এক অৱস্থা হৈছে বুলি প্ৰায় চৰ্চা চলিছে, আৰু চৰ্চা চলিছিল যে অসম জাতীয় পৰিষদৰ পৰা তেওঁ অন্য দললৈ যাব নেকি বা বিজেপিলৈ যাব নেকি বা কংগ্ৰেছলৈ যাব নেকি, এনেধৰণৰ চৰ্চা চলিছে। কিন্তু এয়া পিছতকৈ আচলতে তেওঁ কোন দললৈ যাব সেয়া কথা ওলাব। কিন্তু এটা কথা নিশ্চিত হ'ল যে তেওঁ বৰ্তমান জাতীয় পৰিষদৰ পৰা তেওঁ পদত্যাগ কৰিছে, আৰু তেওঁৰ কথাৰ পৰাই গম পোৱা গৈছে আচলতে জাতীয় পৰিষদৰ নেতৃত্বত যেন ক'ৰবাত তেওঁ কিছু অসুবিধাৰ সন্মুখীন হৈছিল, এনেধৰণৰ অনুমান হৈছে। আৰু বৰ্তমান তেওঁ আচলতে জাতীয় পৰিষদৰ পৰা তেওঁ পদত্যাগ কৰিবৰ বাবে তেওঁ আচলতে পদত্যাগ কৰাৰ পিছত তেওঁ আচলতে পৰৱৰ্তী পৰ্যায়ত তেওঁ আচলতে কোন দললৈ যায় সেয়া সময়ে ক'ব। কিন্তু এই মুহূৰ্তত তেওঁ আচলতে জাতীয় পৰিষদ ত্যাগ কৰি তেওঁ কিন্তু কোনো দলৰ লগত যোগদান কৰা নাই বুলি আমাক জানিবলৈ দিছে। হয়।